আকাশবাণী গুৱাহাটীৰ FM মহাবাহু ফোন ইন দৃষ্টিপাত। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী। শিক্ষা পৰ্ব সম্পৰ্কে মুখ্য অতিথিগৰাকীৰ সৈতে শ্ৰোতাই পোনপটীয়াকৈ কথা পাতিব পাৰিব। আমাৰ টেলিফোন নম্বৰ দুটি হ'ল 0361232030 আৰু 2662325। ফোন নম্বৰ দুটি পুনৰ কৈছো 0361232030 আৰু 2662325। অনুষ্ঠানৰ আগধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানস শৰ্মা। সমস্ত শ্ৰোতাকে নমস্কাৰ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ সৈতে আছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব শ্ৰীযুত বি কল্যাণ চক্ৰৱৰ্তী। আমি ছাৰক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি আজি প্ৰধানকৈ শিক্ষা পৰ্বৰ বিষয়ে কথা পাতিম। মই দুআষাৰ কৈছোঁ, এই মাহৰ 8 তাৰিখৰ পৰা 25 তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰে শিক্ষা পৰ্বৰ আয়োজন কৰিছে। শিক্ষা পৰ্বৰ উদ্দেশ্য হ'ল দেশৰ শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰা আৰু নতুন শিক্ষানীতিক আগবঢ়াই নিয়া। গতিকে আমি আজি প্ৰধানকৈ দেশৰ নতুন শিক্ষানীতিৰ সন্দৰ্ভত কথা পাতিম। আমি ছাৰ পূৰ্বেও কথা পাতিছিলোঁ নিউ এডুকেশ্যন পলিচি সন্দৰ্ভত, দেশৰ নতুন শিক্ষানীতি সন্দৰ্ভত। বিতংভাৱে আলোচনা কৰাৰ পূৰ্বে যদি প্ৰথম আপুনি আমাৰ শ্ৰোতাসকলক পুনৰ জনায়, নতুন শিক্ষানীতি আচলতে কি? নিউ এডুকেশ্যন পলিচি, নতুন শিক্ষানীতি বিষয়ে আপুনি বহুতখিনি নিউজটো আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ, আমাৰ অনাৰেবল মিনিষ্টাৰ অফ এডুকেশ্যন হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি কথাটো কৈছে। ময়ো কিছুমান মোৰ এইটো কথা বিষয়ে মই মোৰ বিচাৰটো আগবঢ়িব বিচাৰিছোঁ। আপুনি জানে যে আমাৰ ৰিফৰ্মছ ইয়া নতুন দিশ যিবোৰ আছে, চৰকাৰৰ দিশ যিবোৰ আছে, বহুতখিনি নতুন নতুন দিশত আগবাঢ়ি আছে। কিন্তু চবতকৈ মুখ্যতঃ চৰকাৰে দিছে নতুন নতুন এডুকেশ্যন পলিচিৰ ওপৰত। বিকজ এডুকেশ্যন পলিচিৰ ওপৰতে নিৰ্ভৰ কৰিব এটা ছ'চাইটি, এটা সমাজৰ ফিউচাৰ। এটা সমাজৰ মানে আদৰ্শে নাই, সমাজৰ মানে কেনেকুৱা আগবাঢ়িব পাৰিব, কি ডেভেলপমেণ্ট হ'ব, কেনেকুৱা ল'ৰাবিলাকে আগবাঢ়িব পাৰে, আমাৰ ফিউচাৰটো কি হ'ব, এইটো নতুন এডুকেশ্যন পলিচিৰ ওপৰতে নিৰ্ভৰ হ'ব। আপুনি জানে যে আমাৰ এডুকেশ্যন পলিচি বহুত বছৰৰ পৰা এইটো চেঞ্জ কৰা নাই, মানে আমি বদলা নাই। আৰু এডুকেশ্যন পলিচি চেঞ্জ নোহোৱাৰ কাৰণে বহুতখিনি আমাৰ ল'ৰা ছোৱালীয়ে এডুকেশ্যন কৰাৰ পিছতো চাকৰি নাপায়, ইণ্ডাষ্ট্ৰীত যাব নোৱাৰে। তেখেতৰ মানে যেনেকুৱা আমাৰ এডুকেশ্যন আছিলে, এই এডুকেশ্যনত বহুতখিনি মানে এইটো গেপছটো থাকি গ'ল। এই গেপছ গোটেইটো ঠিক কৰিবলৈ এইটো নতুন এডুকেশ্যন পলিচি আহিছে। আৰু এডুকেশ্যন পলিচিৰ ভিজন আছে কি আমাৰ ছ'চাইটিক এটা নতুন দিশ দিয়াৰ কাৰণে, ইণ্ডিয়াক এটা ছুপাৰ পাৱাৰ বনাবলৈ, ইণ্ডিয়াত এটা চাইণ্টিষ্টবিলাক আহিবলৈ, আমাৰ মানে যিবোৰ ষ্টুডেণ্টছ আছে সিহঁতৰ ইণ্টেলিজেঞ্চটো বঢ়িবলৈ, আমাৰ ষ্টুডেণ্টছৰ মানে যিবোৰ ভিতৰৰ টেলেণ্ট যিটো আছে, এই টেলেণ্টটো বাহিৰত কেনেকুৱা আহিব লাগে আৰু কেনেকুৱা তেখেতসকলে তেখেতৰ জীৱনত মানে নট অনলি ইন টাৰ্মছ অফ নলেজ বাট এটা সামাজিক মানে হাৰমনি, হেপিনেছ কেনেকুৱা এডুকেশ্যন যোগেদি এইটো সংগ্ৰহ কৰিব পাৰে, এইটো আছে আমাৰ নিউ এডুকেশ্যন পলিচি। আপুনি ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ যিটো ইণ্ডিপেণ্ডেঞ্চ টাইমত আমাৰ ডক্টৰ ৰাধাকৃষ্ণনে প্ৰথম মানে আমাৰ এডুকেশ্যন পলিচি কৰিছিলে। আৰু এইটো এডুকেশ্যন পলিচি মোটামুটি মষ্ট ইম্পৰ্টেণ্ট কথা আছিলে যে আমাৰ এইটো ইণ্ডাষ্ট্ৰিজৰ কাৰণে আমাৰ ইঞ্জিনিয়াৰবিলাক, ডক্টৰবিলাক ইয়া মানে হায়াৰ মানে ৰিচাৰ্চ ইনষ্টিটিউশ্যনছত কেনেকুৱা আমি মানে ল'ৰাবিলাকক লৈ যাব লাগে, তাৰ ওপৰত মানে মোটামুটি আমাৰ হায়াৰ এডুকেশ্যন পলিচিৰ ওপৰত মানে চৰ্চা হৈছিলে। তাৰপিছত মুডালিয়াৰ কমিশ্যন আহিছে, য'ত মানে আমাৰ অলপ ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত মানে আমি ইম্পৰ্টেঞ্চ দিছিলোঁ। কিন্তু মুডালিয়াৰ কমিশ্যনত দিয়াৰ পিছতো আমি দেখিছোঁ কি ভকেশ্যনেল এডুকেশ্যন যিমানখিনি প্ৰামুখ্যতা হ'ব লাগিছিলে এইটো হোৱা নাই।
আৰু আমাৰ মানে আমি ভাবোঁ যে ভকেশ্যনেল এডুকেশ্যন এইবোৰ ল'ৰাই লয় যিবোৰ মানে শিক্ষা দিশত যাব নোৱাৰে কিন্তু দেখা গৈছে কি বহুতখিনি বিখ্যাত দেশ যিবোৰ আছে যেনেকৈ সাউথ কোৰিয়া আছে আমেৰিকা আছে more than 50 to 60% মানে 50%তকৈ বেছি মানে ল'ৰা ছোৱালীয়ে ভকেশ্যনেল এডুকেশ্যনটো লয় আৰু যিবোৰ ভকেশ্যনেল এডুকেশ্যনৰ এটা মানে এক্সট্ৰা ছাবজেক্টটো পঢ়ে তেখেতসকলে মানে এডুকেশ্যনতো ভাল কৰে আৰু সিহঁতৰ মানে 10th 12th বাহিৰৰ অহাৰ পিছত সেইটো ভকেশ্যনেল এডুকেশ্যনৰ কাৰণে তেখেতসকল পঢ়ে পইচাও কমায় মা দেউতাও সহায় কৰে আৰু মানে এডুকেশ্যনতো আগবাঢ়ি যায় সেইকাৰণে ভকেশ্যনেল এডুকেশ্যন যিটো আমি আগত ভাবিলোঁ কিন্তু হোৱা নাই ইণ্ডিয়াত মানে ভকেশ্যনেল এডুকেশ্যন 5%তকৈ কম আছে এইটো আমি আগবাঢ়িবলৈ এতিয়া আমি লৈ আছোঁ তাৰপিছত আহিছে এইটো কোঠাৰী কমিশ্যন তাৰপিছত অফক'ৰ্ছ আমাৰ কস্তুৰী ৰংগন কমিশ্যন যিটো হৈছে এতিয়া তো এইবোৰ মানে আমি এডুকেশ্যন এতিয়ালৈকে ভাবি আছোঁ কি আমি এটা ইট ৱাজ নট এন এণ্টাইটেলমেণ্ট কিন্তু মানে এডুকেশ্যন মা দেউতাই পঢ়াব লাগে বুলি কিন্তু এইটো গভৰ্ণমেণ্টৰ এটা ডিউটি আছে আৰু চব বাচ্চাবোৰক মানে এইটো এডুকেশ্যন ফ্ৰী দিব লাগে এডুকেশ্যন এটা বেচিক হিউমেন ৰাইট মানে এইটো এডুকেশ্যন দিয়াটো দৰকাৰ আছে সেই কোটাটো মানে কোঠাৰী কমিশ্যন তাৰপিছত এইটো হৈছিলে ইণ্টাৰনেশ্যনেলি দে ছামথিং কল্ড দ্য ডেলৰ্ছ কমিশ্যন তাৰপিছত মানে আমাৰ কস্তুৰী ৰংগন কমিশ্যন পৰা ৰাইট টু এডুকেশ্যন আপুনি জানে 2009-10 পৰা অহাৰ পিছত আমি গভৰ্ণমেণ্টে 10+2 বুলি এইটো আমি কৈছোঁ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে চব বাচ্চাবোৰক ইউনিফৰ্ম দিওঁ মিড ডে মিল দিওঁ এডুকেশ্যন ফ্ৰী দিওঁ টিচাৰ্ছৰ পৰা শিক্ষাটো ফ্ৰী দিওঁ মানে চবক মানে এডুকেশ্যন দিয়া ফ্ৰী এডুকেশ্যন দিয়া হৈছে চ' দিজ আৰ দ্য মেইন থিংছ এতিয়া দ্য নতুন এডুকেশ্যন পলিচিত most important thing is আমি 8 only up to class 8 আমি দি আছিলোঁ এতিয়া আমি কৈ আছোঁ up to class 12 right to education to আমি right মানে এইটো আমি class 12 লৈকে আমি আগবাঢ়ি যাম কোনোবা প্ৰশ্ন আহিছে ঠিক আছে ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' ছাৰ মই ৰবীন্দ্ৰ হাজৰিকা মঙলৈৰ পৰা কৈছোঁ হয় নমস্কাৰ ছাৰ মোৰ প্ৰশ্নটো এনেকুৱা মই এজন শিক্ষক আমি আজি 6 মাহ ধৰি বিদ্যালয়ত যাব পৰা নাই কিন্তু আমি কি কৰিছোঁ অনলাইনে হওক বা হোৱাটছআপৰ জৰিয়তে হওক আমি ক্লাছ কিন্তু কৰি আছোঁ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট উপকৃত হৈছে আমি ক্লাছ স্কুলৰ 40 মিনিটীয়া ক্লাছত কৰি এতিয়া তাৰমানে বেছি সিহঁত লাভজনক হৈছে কিন্তু ঘটনাটো হ'ল কি এছাম ছাত্ৰ ছাত্ৰীৰ তাৰমানে কি নাই মোবাইল নাই এণ্ড্ৰইড মোবাইল নাই এনে ক্ষেত্ৰত বিনামূলীয়াকৈ যেনেকৈ আমাৰ কিতাপ দিছে ছাত্ৰ ছাত্ৰীবিলাকক তেনেকুৱাকৈ যদি মোবাইল এটা কেৱল শিক্ষা এপ এটা থকা মোবাইল এটা যদি তাৰমানে কি কৰে প্ৰতিজন ছাত্ৰ ছাত্ৰীকে 6ৰ পৰা আৰম্ভ কৰি দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে কিন্তু আচলতে আমি এই নতুন শিক্ষানীতি যি ধৰণৰ কথাবিলাক কৈছে এইবিলাক কিন্তু ফলপ্ৰসূ হ'ব কাৰণ ছাত্ৰ ছাত্ৰীয়ে এবাৰ বুজি নাপালে দুবাৰ তিনিবাৰ তেনেকুৱাকৈ তাৰমানে এইবিলাক চাব পাৰে বুজাখিনি আকৌ পুনৰ আমাক প্ৰশ্ন কৰিব পাৰে গতিকে পাৰিলে ছাত্ৰ ছাত্ৰীক আমি চৰকাৰৰ ফালৰ পৰা এটা যদি এণ্ড্ৰইড মোবাইল যোগান ধৰে তেতিয়া বেছি লাভজনক হ'ব হয় ধন্যবাদ আপোনাৰ প্ৰশ্ন এইটো আপুনি ভালকৈ আপোনালোকৰ যিটো আপুনি কৈছে এইটো ভালদৰে কৈছে আপুনি জানে আমাৰ মাননীয় শিক্ষামন্ত্ৰীয়ে ইয়াৰ ওপৰত মানে কৈছে কি যিবোৰ মোবাইল আছে তেখেতসকলে আগবাঢ়ি আৰু যিবোৰ মানে মোবাইল নাই তেখেতসকল পিছ পৰিব পাৰে এইকাৰণে আমাক মানে নিৰ্দেশ দিছিলে কি কেনেকৈ আমি সোনকালে এইটো মানে কেতিয়া আৰম্ভ হ'ব স্কুল আমি গম পোৱা নাই এইটো প্ৰব্লেম এটা হৈছিলে তাৰপিছত মোবাইল শিক্ষাটো দিলে আমি এইটো কেনেকুৱা ইম্পেক্ট হ'ব চিলড্ৰেনৰ ওপৰত আমি সৰু ক্লাছতো দিব নোৱাৰোঁ দিলে সিহঁতৰ মানে মোবাইল যিটো এইটো এটা হেবিটটো যিটো হৈ যাব আৰু কোনফালে যাব আৰু কিমানখিনি চাব পাৰিব আৰু মোবাইল এডুকেশ্যন কিমান লোকে ঠিক হ'ব এটা প্ৰশ্নটো উঠিছে কিন্তু এইটো তেখেত যেনেকৈ কৈছে আমি বহুতখিনি চেষ্টা কৰিলোঁ নট অনলি থ্ৰু মোবাইল আমি মোবাইল যোগেদি মই জিঅ' চিম কাৰ্ডতো মানে গোটেইটো ক্লাছেছটো ভৰাই দিছোঁ জ্ঞান পৰীক্ষা বুলি এটা টিভি চেনেলটো খুলি দিছোঁ আমি এই
ডিভাইচবিলাক কেনেকৈ কৰিব লাগে তাৰ বিষয়েও মানে বহুতখিনি চৰ্চাটো চৰকাৰে কৰি আছে আৰু আমি সবক মানে এইটো কেনেকৈ এডুকেশ্যন দিব লাগে তাৰ কাৰণে আমি ব্যৱস্থাটো কৰিম এইটো কথাই নাই কিন্তু মানে দি পাথৱে মানে কি দি কেনেকুৱা মানে কোনটো পথত আমি আগবঢ়িব লাগিব এইটো ইম্পৰ্টেণ্ট আছে আৰু আমি এইটো আমি জানিব লাগে যে most important স্কুলবিলাকটো ষ্টাৰ্ট হ'ব লাগিব কেতিয়াবা বিকজ মানে ঘৰতে বহি যিটো পঢ়িব আৰু মানে স্কুলত আহি পঢ়াটো এইটো ছেম নাই মানে ইট ইজ নট যি ইম্পেক্ট হ'ব টিচাৰে আগত বহি পেলাই যেনেকৈ পঢ়াব আৰু মানে এইটো ঘৰ থাকি পেলাই যেনেকৈ শিকিব এইটো ছেম নাই ডিজিটেল এডুকেশ্যনটো কণ্টিনিউ হ'ব পোষ্ট কোভিডৰ পিছত এইটো আমি এতিয়া অৰ ইন ফিউচাৰ চৰকাৰে এইটো ইনফেক্ট ADB লগতো আমি কথা পাতি আছোঁ অনাৰেবল মিনিষ্টাৰেও এইটো কৈ আছে কি আমি কেনেকুৱা এইটো আগবঢ়িব লাগে তেখেতো মানে এইটো মানে বিচাৰ কৰি এইটো আগবঢ়াব চ' আমি এইটো কৰিম ডিজিটেল এডুকেশ্যনটো হ'ব কিন্তু ফিজিকেল এডুকেশ্যন যিমানখিনি ইম্পৰ্টেঞ্চ আছে এইটো ৱৰ্ল্ড অভাৰ কাৰণে এইটো মানে আমি UN বডিজে কৈছে আমি এইটো ষ্টাৰ্ট কৰিব লাগে যেনে তেনে আমি এই টিচাৰ আৰু ষ্টুডেণ্টৰ যিটো বণ্ড আছে এইটো ৰাখিব লাগে বুলি তো অসমত কেতিয়াৰ পৰা আৰম্ভ কৰিব এতিয়া এইটো যেনেকৈ কৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছিলে কি গভৰ্ণমেণ্ট অফ অনাৰেবল মিনিষ্টাৰ ক'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো SOP আহিছে দে আৰ ছেইং কি আফটাৰ 21 ছেপ্টেম্বৰৰ পৰা এইটো বিচাৰ কৰি পেলাই আপুনি কেনেকুৱা কৰিব লাগে এইটো ষ্টেটবিলাকে এইটো মানে ডিক্লেয়াৰ কৰিব অনাৰেবল মিনিষ্টাৰে কেনেকুৱা কৰিব লাগে কি কৰিব লাগে এইটো আপোনালোকে জানিব নিশ্চয় এইটো জনাব কেনেকুৱা কি কৰিব এজ ফাৰ এজ এডুকেশ্যন ইজ কনচাৰ্ণ কিন্তু আমাৰ মতে এডুকেশ্যনটো যিমানখিনি সোনকালে ষ্টাৰ্ট কৰিব পাৰে এইটো আমি কৰিব লাগে তো মই এইটো এডুকেশ্যন পলিচিত কথা পাতি আছিলোঁ কোনোবা প্ৰশ্ন আছে আৰু আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি প্ৰশ্নটো শুনি লওঁ হেল্ল' হয় নমস্কাৰ মোৰ নাম শ্ৰীনাথ হয় নমস্কাৰ আপুনি ছাৰ প্ৰশ্নটো সোধক মোৰ প্ৰশ্নটো হ'ল 21 তাৰিখৰ পৰা যে 21 ছেপ্টেম্বৰৰ পৰা যে স্কুল কলেজবিলাক খুলিব বুলি কৈছে তাৰ কিমান দূৰ সত্য আৰু কথাটো আৰু কিমানজন ষ্টুডেণ্টে তাৰমানে কলেজ বা বিদ্যালয়ত যাবলৈ পাৰিব মোৰ প্ৰশ্নটো এইটোৱে আছিলে এইটো মই যেনেকৈ আপোনাক কৈছোঁ আমাৰ এডুকেশ্যন মিনিষ্টাৰে আপোনাক জনাব আৰু মই যিটো অনুভৱ কৰিলোঁ যে বহুতখিনি ল'ৰা মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলটো আহিব খুজিছে মানে তেখেতসকলে স্কুলত অহা মানে মানে ঘৰত থকাতকৈ আৰু এইটো আদান প্ৰদান যিটো থাকে টিচাৰৰ লগত আৰু নিজৰ মানে লগৰীয়াৰ লগত যিবোৰ আছে এইবোৰ তেখেতসকলে মানে বঞ্চিত হৈ আছে আৰু কিন্তু আমাৰ হেল্থৰ কথাটো আছে হেল্থ ডিপাৰ্টমেণ্টে যি ক'ব সেইমতে আমি যাম আৰু হেল্থ প্ৰট'কলবিলাক আমি মেইনটেইনটো কৰিম কিন্তু এইটো আমি বঞ্চিত কৰিব নোৱাৰিব আৰু বহুতখিনি ঠাইতত ৱৰ্ল্ডত বহুতখিনি ইভেন ইনক্লুডিং আফ্ৰিকা তেখেতসকলে খুলিবলৈ UN বডিজবিলাক যিবোৰ কৈছে সেইটো খোলক আৰু আমি উইথ অল প্ৰিকশ্যনছ এইটো খুলিব লাগে বুলি কৈছে কিমানখিনি ল'ৰা আহিব কিমানখিনি নাই এটা কথাটো মই কৈ দিম যে আমি এইটো পেৰেণ্টছৰ বা অনলি উইথ পেৰেণ্টছ কনচেণ্ট মানে সিহঁতৰ মানে এইটো লৈ পাৰ্মিশ্যনটো লৈহে আমি তেখেতসকলকতো আমি শিক্ষা দিব পাৰোঁ তো এইটোতো থাকিবই মোৰ মতে বহুতখিনি ছাত্ৰ ছাত্ৰীসকলে মানে স্কুলত আহিব খুজিব বুলি মোৰ মানে এইটো বিচাৰ আছে মোৰ এইটো আশাও আছে কি আহিব বুলি আপুনি যিহেতু ক'লে যে যদি মানে ক্লাছ 8ৰ পৰা 12লৈ বা এইপিনে 9ৰ পৰা শ্ৰেণী কোঠাত ক্লাছ হ'ব মানে ক্লাছৰুমত হ'ব পাৰে ঠিক আছে কিন্তু তাৰ তলৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ কি অনলাইন ক্লাছে বা ডিজিটেল মাধ্যমতে মানে পঢ়া শুনা অব্যাহত থাকিব ডিজিটেল ক্লাছটো চলি থাকিব এইটো ক্লাছ 9, 10, 11, 12তো ডিজিটেল ক্লাছবিলাকটো চলি থাকিব এইটো আৰু ক্লাছবিলাক ফৰ লোৱাৰ ক্লাছেছো মানে ডিজিটেল এডুকেশ্যনটো আমি বন্ধ কৰিব নোৱাৰোঁ আৰু আমি ক'ভিডৰ পিছত আমি এটা যুগত গৈছোঁ মই আপোনাক এইটো ক'ব খোজোঁ যে অসমে এটা ডিজিটেল ৰেভলিউশ্যন
দ্য ৰেভলিউশ্যনত আপুনি আমি ক'ম যে ইট ইজ এটা নতুন এটা প্ৰত্যাহ্বান হিচাপত আমি লৈছোঁ, চেলেঞ্জ হিচাপত লৈছোঁ কি ডিজিটেল এডুকেশ্যন আমি ৰিম'ট এৰিয়াছ অফ আছামত আমি পোৱাই দিম। আৰু ডিজিটেল এডুকেশ্যনত আমি টিচাৰবিলাকক ডিজিটেল এডুকেশ্যন মানে শিকাই আছোঁ, ষ্টুডেণ্টবিলাকতো শিকিবই, আমি পেৰেণ্টছকো ডিজিটেলি কেনেকৈ এইটো থাকিব লাগে আমি শিকাম কি আমাৰ অসমত মানে এডুকেশ্যনটো ডিজিটেলটো আগবাঢ়ি যাব। আৰু বছৰে বছৰে মানে এই ডিজিটেল এডুকেশ্যন যোগেদি আমি যেনেকৈ আপোনাক কৈছোঁ এটা পৰ্বত আমি পাই যাম। আৰু অসম চবতকৈ আগত মানে চব ষ্টেটছতকৈ আগত গুচি যাব ইন ডিজিটেল এডুকেশ্যন বুলি মোৰ ভাৱনাই নাই। আমাৰ মানে এইটো প্ৰয়ত্ন আছে, আমি উই আৰ ট্ৰাইং ভেৰি হাৰ্ড, আমাৰ প্ৰয়াসটো এইটো আছে কি আমি আগবাঢ়ি যাম। তাৰ কাৰণে কি কৰিব লাগে, কেনেকুৱা আঁচনি কৰিব লাগে আমি এইটোতো জনাব, আমাৰ অনাৰেবল মিনিষ্টাৰটো জনাব, কিন্তু আমি উই আৰ ৱৰ্কিং অন ইট। আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'। মই শিৱসাগৰৰ পৰা হেমন্ত বৰাই ক'লোঁ। হয়। এতিয়া যিটো শিক্ষা সম্পৰ্কে এটা লকডাউনৰ সময়ত বহুত অসুবিধা হৈছে, বিশেষকৈ মই এজন দৃষ্টিহীন মানুহ হিচাপে এটা সুধিব বিচাৰিছোঁ যে এই শিক্ষা ক্ষেত্ৰত অসমত কেইবাখনো দৃষ্টিহীন বিদ্যালয় আছে, ব্লাইণ্ডবিলাকে পঢ়িব পৰা কেইবাখনো বিদ্যালয় আছে, কিন্তু এই দৃষ্টিহীন ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াটো বৰ অসুবিধাজনক হয় কিবা এনেধৰণৰ। কিন্তু এতিয়া নতুন ব্যৱস্থাৰ জৰিয়তে দৃষ্টিহীন সকলক কেনেধৰণৰ শিক্ষাৰ পদ্ধতিৰে কেনেধৰণে আগবঢ়াই নিবলৈ চৰকাৰৰ তৰফৰ পৰা প্ৰচেষ্টা চলাইছে, শিক্ষা বিভাগৰ তৰফৰ পৰা, এই বিষয়ে অকণমান ছাৰে ক'ব নেকি আমাক? নিশ্চয়, ধন্যবাদ, আপুনি ভাল বিষয় এটা উত্থাপন কৰিছে। এইটো আপুনি ভাল এটা কথাটো সুধিছে। দৃষ্টিহীন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি বিশেষভাৱে এডুকেশ্যন ডিপাৰ্টমেণ্ট নতুন পদক্ষেপ ল'বলৈ আগবাঢ়িছে। যেনেকৈ আপুনি জানে কি ব্ৰেইলটো আছে আৰু বহুত নতুন ডিজিটেল ডিভাইচেছ তেখেতক শিকাবলৈ আমি এক্সপ্ল'ৰ কৰিছোঁ। আৰু আপুনি পাব যে এইটো মানে উইথিন 2-3 মান্থছ, 3-4 মাহ ভিতৰত আপুনি পাব কি দৃষ্টিহীন মানে যিবোৰ ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলৰ কাৰণে কিমানখিনি আমি কি নতুন পদক্ষেপ আনিম এইটো তেখেতসকলে গম পাই যাব উইথিন 3-4 মান্থ। আপোনাক এটা কথা ক'ম যে ইনফেক্ট মই নিজে ব্ৰেইল নহ'লেও চাইন লেংগুৱেজটো শিকি আছোঁ। ফৰ এক্সাম্পল 23rd ছেপ্টেম্বৰ আপুনি জানে যে এইটো মানে চাইন লেংগুৱেজ ডে আছে। মই মোৰ অফিচত আৰু চবক মই কৈছোঁ যে উইথাউট টকিং, বাৰ্তালাপ নোহোৱাতকৈ আমি চাইন লেংগুৱেজ যোগেদি এটলিষ্ট এক দিনটো আমি আমাৰ অফিচৰ কাম কৰিব লাগে। আৰু মানে চব মানে স্কুলত অন দি ৱৰ্ল্ড ডিছেবিলিটি ডে, এই ডেত ইনষ্টেড অফ টকিং চব বিদ্যাৰ্থীবিলাকে চাইন লেংগুৱেজ শিকাটো ডাঙৰ কথা নাই, সোনকালে শিকিব পাৰে। কিন্তু শিকিলে সিহঁতৰ কেনেকুৱা মানে চাইট উইথাউট চাউণ্ড কেনেকৈ সিহঁতৰ নিৰ্বাহ কৰি আছে তেখেতসকল গম পাব। চ' আণ্ডাৰষ্টেণ্ডিং তেখেতসকলৰ অসুবিধা কি আছে, কেনেকুৱা তেখেতসকল মানে ইনক্লুজিভ এডুকেশ্যনত আহিব পাৰে, কেনেকুৱা এনেকুৱা দৃষ্টিহীন হওক মানে ক'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এডুকেশ্যন কৰিব পাৰে। আৰু বাকী 22 ডিছেবিলিটিজ আছে তেখেতসকলৰ কাৰণে আমি অসম গভৰ্ণমেণ্টে বহুত মানে দে আৰ টেকিং বহুতখিনি নতুন পদক্ষেপ লৈ আছে। আৰু মই নিজে এজ টু আণ্ডাৰষ্টেণ্ড সেইদিনা কিছুদিনত আমি উইথাউট চাইট উইথাউট চাউণ্ড কেনেকুৱা অফিচত কাম কৰিব পাৰোঁ আমি অনুভৱ কৰিবলৈ মই মোৰ ডিপাৰ্টমেণ্টবিলাকক, এডুকেশ্যন ডিপাৰ্টমেণ্টবিলাকক চবক মানে চাইন লেংগুৱেজ শিকিবলৈ এটা নিৰ্দেশটো দিছোঁ। আৰু তেখেতে অন 23rd ছেপ্টেম্বৰ এণ্ড অলছ অন ৱৰ্ল্ড ডিছেবিলিটি ডে মই নট উইথ লেংগুৱেজ বাট উইথ চাইন লেংগুৱেজ মই মেছেজটো দিব খুজিছোঁ। হয়, ভাল কথা। আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'। হয়, নমস্কাৰ। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা কৈছে? মই বিজয় দাস চুবুৰীৰ পৰা কৈছোঁ। হয়। মোৰ ছাৰৰ প্ৰশ্ন হ'ল, যেতিয়া আমাৰ ডিগ্ৰীৰ ক্লাছবিলাক বন্ধ হৈ আছে, সেইবিলাক
যিবিলাক 6th চেমৰ পৰীক্ষাবিলাক হ'ব তাৰ কিমান গাইডলাইনবিলাক যে হ'ব সেই গাইডলাইনবিলাক আৰু দ্বিতীয় যে আমাৰ 7th চেম আৰু মানে 4th চেমৰ যিবিলাক ক্লাছ আৰম্ভ হ'ব তাৰ গাইডলাইনবিলাক কেনেকৈ আৰম্ভ হ'ব তাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। there is some standard operating procedure বুলি আছে যেন মানে যদি আমি স্কুলবিলাক আমি খোলোঁ তেতিয়া স্কুলবিলাকত আমি কেনেকুৱা চাফা কৰি দিওঁ কিমান দূৰত মানে এখন আমি ছাত্ৰ ছাত্ৰীসকলক ৰাখিব লাগে টিচাৰবিলাক আহিলে তেখেতসকলক টেষ্ট কৰিবলৈ আমাৰ অনাৰেবল মিনিষ্টাৰটো কৈছেই আৰু মানে স্কুলবিলাকৰ লগত আমি হস্পিটেল জড়িত কৰি দিম কোনোবা যদি মানে গাটো বেয়া পালে কেনেকুৱা ৰাখিব লাগে আৰু স্কুলবিলাকত চাবোনে নাই স্যানিটেশ্যনবিলাক কেনেকুৱা ৰাখিব লাগে যদি কোনোবা মানে যদি সাপোজিং সে কম্পিউটাৰ আছে কিবা ল্যাব ইকুইপমেণ্ট আছে কেনেকুৱা ৰাখিব লাগে এই গোটেইটো যিবোৰ মানে পইণ্টছ আছে এইবোৰতো নিশ্চয় মানে এটা এছঅ'পিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দিছে আৰু আমাৰ আসাম গভৰ্ণমেণ্টো মানে এইটো কৰিবই আৰু কি হ'ব এইটো অনাৰেবল মিনিষ্টাৰটো জনাব কেনেকুৱা আমি আৰু নতুন নিউ এডুকেশ্যন পলিচিৰ বিষয়ে কথা পাতোঁ যে অসম গভৰ্ণমেণ্টে টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আপোনালোকৰ এখন বৈঠকো হ'ল ইতিমধ্যে হয় গতিকে এই বিষয়ে জনাব নেকি মানে আপোনালোকে কি ধৰণৰ প্ৰস্তুতি লৈছে তো এইটো নতুন এডুকেশ্যন পলিচি হোৱাৰ লগে লগে আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰে ইমিডিয়েটলি এটা টাস্ক ফ'ৰ্চটো গঠন কৰিছে এই টাস্ক ফ'ৰ্চৰ মানে মই ইউ কেন চে আই এম দি নোডেল কনভিনাৰ অফ দি হোল টাস্ক ফ'ৰ্চ এই টাস্ক ফ'ৰ্চত আমি এনেকুৱা হস্তিবিলাকক লৈছোঁ যিবোৰ আমি ক'ব পাৰোঁ কি অসমৰ মানে ইণ্টেলেকচুৱেল কেপিটেল আছে ভাইচ চান্সেলাৰ্ছ আছে ইণ্টেলেকচুৱেল মানুহ আছে আৰু মানে দে আৰ ফ্ৰম ডিফাৰেণ্ট ফিল্ডছ আৰ্টিষ্ট আছে স্পৰ্টছমেন আছে এণ্ড এণ্ড ডিফাৰেণ্ট ফিল্ডছৰ পৰা যিবোৰ মানে এডুকেশ্যনত কণ্ট্ৰিবিউট কৰিব পাৰিব তেখেতসকল মানে এই টাস্ক ফ'ৰ্চত আছে এই টাস্ক ফ'ৰ্চত আকৌ ডিভাইড কৰিছোঁ আপোনাক মানে এডুকেশ্যন পলিচিৰ বিষয়ে আমি কিছু কথাটো পাতিলোঁ most important আপোনাক কৈছোঁ যে আপ টু 12th হৈছে বুলি প্ৰি প্ৰাইমেৰী এডুকেশ্যনটো এটা নতুন বস্তু মানে ইন ক্লাছ 3, 4, 5 মানে 3 বছৰ 4 বছৰ 5 বছৰ যিটো আগত নাছিলে স্কুলত এতিয়াতো মানে যিটো অংগনৱাড়ীত হৈ আছিলে অংগনৱাড়ীত আপোনাসকল জানে কি আমি খোৱা বোৱাৰ কাৰণে আমি চিন্তা কৰোঁ আমি অংগনৱাড়ীত মানে হেল্থৰ কথাটো চিন্তা কৰোঁ কিছু শিক্ষাটো চলে কিন্তু প্ৰফেশ্যনেলি যিটো শিক্ষা দিব লাগে মানে এট দি এজ অফ 3, 4, 5 যাৰ কাৰণে মানে এইজন ল'ৰাৰ মানে যিটো ইণ্টেলিজেঞ্চটো বঢ়ি যাব এইটো নতুনকৈ এইটো আমাৰ এডুকেশ্যনত আহি গ'ল মানে আপুনি জানিব যে 7 বছৰৰ ভিতৰত যিটো শিক্ষা এটা শিশুৱে যিটো শিকিব পাৰে এইটো মানে পিছৰ বয়সত এইটো শিকিব নোৱাৰিব এইকাৰণে 7 বছৰৰ 8 বছৰৰ আগত যিবোৰ শিক্ষা দিব লাগে তাৰ ওপৰত আমাৰ কনচেনট্ৰেশ্যনটো আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট আছে এণ্ড ছেকেণ্ড ইম্পৰ্টেণ্ট পইণ্ট আপোনাক মানে যিটো মই কৈছোঁ এডুকেশ্যন পলিচিত যে ইন দ্য হায়াৰ এডুকেশ্যন কি কৰিব লাগে যেনেকৈ আমি এইটো আৰ্টছ আছে ছায়েন্স আছে আৰ্টছ আৰু ছায়েন্স বেলেগ বেলেগ ষ্ট্ৰীম আছিলে এতিয়া বেলেগ নাই আৰ্টছৰো হ'ব পাৰে ছায়েন্সৰো হ'ব পাৰে এইটো একেলগত পঢ়িব লাগিব মানে এইটো মানে মই ইঞ্জিনিয়াৰ আছোঁ এইকাৰণে মই এই কমাৰ্চটো নাজানো या মানে হিষ্ট্ৰী নাজানো ক'ব নোৱাৰে এজন হিষ্ট্ৰী ষ্টুডেণ্ট या পলিটিকেল ছায়েন্স ষ্টুডেণ্ট এইটো ক'ব নোৱাৰে কি মই গণিত নাজানো এইটো নহ'ব মানে এইখন যেতিয়া আহিব এইটো পূৰাই হ'ব আৰু ছেকেণ্ডলি যেনেকৈ আপুনি আমি কথা পাতিছিলোঁ আগতো কৈছোঁ কি মানে 4 বছৰে পঢ়িব লাগে এটা ছাবজেক্ট এইটো কথা নাই মানে এইটো 2 বছৰ পিছত মই যদি ইঞ্জিনিয়াৰিং বেয়া পাওঁ তেতিয়া মই এইটো ইঞ্জিনিয়াৰিং এৰি পেলাই মই বেলেগ মানে ছায়েন্সটো মানে ছ'চিয়েলত বেলেগ ছাবজেক্টটো ল'ব পাৰোঁ আৰু ইঞ্জিনিয়াৰিং 2 বছৰ মোৰ বেষ্ট নহ'ব তাতো মানে ক্ৰেডিট থাকি যাব মানে মোৰ ডিগ্ৰীটো বেলেগ হ'ব কিন্তু এই 2 বছৰ যিটো মই ইঞ্জিনিয়াৰিঙত কৰিলোঁ তাৰ কাৰণে মই এটা ডিপ্ল'মা পাই যাম তাৰপিছত মই 2 বছৰ আৰু মানে বেলেগ মানে ছাবজেক্ট ল'লে তাৰ কাৰণে মই ক্ৰেডিট পাই যাম মানে মোৰ শিক্ষাটো বেষ্ট নহ'ব চ' এইবোৰ মানে কথাটো আছে আৰু মই যেনেকৈ কৈছোঁ এই কমিটি কথাটো যিটো আপুনি কৈছে এই কমিটিটো গোটেইটো বস্তু যিবোৰ আমাৰ আইডিয়া আছে যাৰ পৰা ইন টেলেণ্ট
এইটো মানে আমাৰ টেলেণ্ট যিটো আছে আপুনি জানিলে আপুনি আশ্চৰ্য পাব কি আমাৰ কিমানখিনি নোবেল প্ৰাইজ উইনাৰ্ছ আছে বহুত কম কিমানখিনি ডাঙৰ ডাঙৰ চাইণ্টিষ্ট আছে ইণ্ডিয়াত বহুত কম আমাৰ ৰিচাৰ্চৰ ওপৰত মানে পাৰ্চেণ্টেজ আমাৰ যিটো ৰিচাৰ্চৰ ওপৰত পইচা আৰু টকাটো দিব লাগে এইটো বহুত কম আছে বাকী মানে যদি আমেৰিকা আছে या বেলেগ দেশ আছে আমাতকৈ মানে 3 গুণা 4 গুণা মানে ৰিচাৰ্চত দিয়ে তো এই কাৰণে আমি এই টেলেণ্ট আছে যিটো এইটো মানে এই বাচ্চাবোৰৰ পৰা 7 ইয়াৰ্ছৰ পৰা যিটো টেলেণ্ট এণ্ড ৰিচাৰ্চ আছে এইটো বাহিৰত আহিবলৈ এইটো অপৰচুনিটি দিব লাগে আমাৰ ল'ৰাবিলাকে ইউএছত গৈ পেলাই চাইণ্টিষ্ট হৈ যায় কিন্তু আমাৰ ইণ্ডিয়াত কিয় নহয় কিয় আমি এনেকুৱা এনভাইৰনমেণ্ট দিয়া নাই আপুনি জানে কি 7 ইয়াৰ অল্ড এজন মানে শিকো মানে 5-6 এইটো লেংগুৱেজটো ক'ব পাৰিব অসমীয়াই নাই সি মানে ইংলিছ ক'ব পাৰিব হিন্দী ক'ব পাৰিব বড়ো ক'ব পাৰিব ফ্ৰেঞ্চ ক'ব পাৰিব या মানে চাইনিজো ক'ব পাৰিব 6টা লেংগুৱেজ শিকিব পাৰে 7 বছৰ ভিতৰত কিন্তু আমি দিব পৰা নাই বিকজ আমি এই দিকত দেখা নাছিলোঁ আগত এইকাৰণে এই নতুন এডুকেশ্যন পলিচি এইটো দিক দেখাই আছে কি যিটো মানে এইটো টেলেণ্ট আছে এই টেলেণ্টটো কেনেকৈ আমি আগবঢ়াব পাৰোঁ কেনেকৈ ৰিচাৰ্চ আনিব পাৰোঁ এট দ্য স্কুল লেভেল এট দি হায়াৰ এডুকেশ্যন লেভেল কৰিব পাৰোঁ এইটো এটা ভিজন ৰাখিছে আমি এইটো কৰিব পাৰোঁ এইটো কৰিলে ভাৰতটো আগবাঢ়িব আৰু এইটো কৰিবলৈ কেনেকৈ কৰিব লাগে কি টিচাৰ্ছ আনিব লাগে টিচাৰ্ছৰ মানে টিচাৰ্ছক কেনেকৈ আমি টিচাৰ ট্ৰেইনিং কেনেকৈ কৰিব লাগে স্কুলটো কেনেকৈ হ'ব লাগে গাৰ্ল মানে এইটো ছাত্ৰ ছাত্ৰীসকলৰ মানে এইটো কাৰণে কি ফেচিলিটি আমি দিব লাগে গাৰ্লছ এডুকেশ্যন কেনেকৈ হ'ব লাগে যিবোৰ একদম মানে দুখীয়া আছে সিহঁতৰ এডুকেশ্যন কেনেকৈ হ'ব লাগে যদি মাতৃভাষা মানে যদি আছে হাজং আছে কাৰ্বি আছে এই তাত কেনেকৈ শিকিব লাগিব তেনেকৈ টিচাৰ্ছ আনিব লাগে এই গোটেইটো কথা কাৰণে আমি এটা কমিটিটো বনালোঁ আৰু স্পৰ্টছৰ কথা স্পৰ্টছটো কেনেকৈ স্পৰ্টছটো আমি ভাবোঁ যে এইটো এডুকেশ্যন নাই মিউজিকটো আমি ভাবোঁতো এইটো শিক্ষা নাই বুলি ভাবোঁ তাৰ কাৰণে আমি কোনো মাৰ্কছ নিদিওঁ তো এইটো কথা নহয় না বিকজ মানে যদি এটা ভাল স্পৰ্টছমেন আছে সি ভাল স্পৰ্টছ কাৰণে সি মাৰ্কছটো পাব লাগে সি যদি ভাল গায়ক আছে সি মিউজিচিয়ান আছে সেইটো এনেইতো যাব নালাগে আপুনি মাৰ্কছটো দিলে এইটো এই দিশত যাব আৰু যিজন ভাল স্পৰ্টছমেন আছে যিজন ভাল মিউজিচিয়ান আছে তাৰ মাইণ্ডটো বি ভেৰি ইণ্টেলিজেণ্ট আছে আমি ভাবোঁ কি এটা ভাল স্পৰ্টছমেন ইয়া মিউজিচিয়ান ইজ নট এন ইণ্টেলিজেণ্ট পাৰ্চন বাট দ্যাট ইজ অলছ' লট অফ ইণ্টেলিজেঞ্চ চ' এই গোটেইটো মানে কেনেকুৱা এটা ৰিপৰ্ট যিটো আমি ভাবোঁ অনলি এইটো মানে কেৱল একাডেমিক নহয় মানে পূৰা মানে এখন শিশুৰ মানে কমপ্লিট এই ৰিপৰ্টটো পেকেজটো কি আছে সেইটো আমি কৰিব বিচাৰিছোঁ থ্ৰু দিছ এডুকেশ্যন আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' নমস্কাৰ নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে মই বাক্সা ডিষ্ট্ৰিক্ট পশ্চিম বৰষাদিলিৰ পৰা কৈ আছোঁ মতিউৰ ৰহমান হয় ছাৰ মই ছাৰৰ লগত কথা পাতিম তাৰমানে এই মই দৃষ্টিহীন তাৰমানে মই এজন তাৰমানে বাহিৰত যেনেকুৱা এই শিক্ষা লোৱা তাৰমানে হেৰি পদ্ধতি থাকে তাৰমানে বাহিৰত যেনেকুৱা এই স্কুলতো পঢ়ে দৃষ্টিহীন ল'ৰাবিলাক বা ছোৱালীবিলাক যাতে পঢ়ায় আৰু তাতে তাৰমানে স্কুলতো তাৰমানে কিবা এটা তাৰমানে এই ল'ৰা ছোৱালীক তাৰমানে কাম শিকোৱা বস্তু সেই বস্তুটো আমাৰ অসমত নাই নেকি যেনেকুৱা মমবাতি বনোৱা কিবা চেয়াৰ বনোৱা কিবা যিকোনো এটা কামৰ কাৰণে তাতে শিক্ষা হেৰি কৰে যেনেকুৱা মুম্বাই মহাৰাষ্ট্ৰত এইগিলা তাৰমানে দিল্লীত এনেকৈ শিকোৱা আছে বস্তু আমাৰ এনেকুৱা তাৰমানে গুৱাহাটীত নাই নেকি এনেকুৱা নেই বাবু মই এইটো ক'ব বিচাৰোঁ ভকেশ্যনেল এডুকেশ্যন যিটো আপুনি কৈ আছে এই দৃষ্টিহীন মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নাই চবৰ কাৰণে আমি এনেকুৱা পদক্ষেপ আমি হাতত ল'ব লৈছোঁ যে মানে 6 ক্লাছৰ পৰা সব বাচ্চাবোৰে মানে সব ছাত্ৰ ছাত্ৰীসকলে কিবা না কিবা ভকেশ্যনেল এডুকেশ্যনটো কৰিব কিবা না কিবা শিকিব কিবা না কিবা মানে কামত মানে নৈপুণ্যতা ল'ব তেখেতসকলে মানে মমবাতিয়ে নাই কম্পিউটাৰে হওক টাইপিঙে হওক
মানে কিবা বনাবলৈ হওক আৰ্টিফিচিয়েল মানে এইটো নতুন মানে কম্পিউটাৰ ভিতৰত যিটো মানে মাদাৰবোৰ্ডে হওক মানে বনাবলৈ মানে নতুন যিটো বস্তু আছে সোলাৰ মানে পেনেল মানে ইলেক্ট্ৰিচিটিয়ে হওক কেনেকৈ বনাব লাগে এইবোৰ কথাটো তেখেতসকলক 6 ক্লাছৰ পৰা আমি শিকাম এনেকৈ কোনো ল'ৰা ছোৱালী অসমত নহ'ব যিবোৰটো আগত গৈ পেলাই এইটো কিবা ভোকেশ্যনেল এডুকেশ্যন নিশিকাতকৈ মানে 10 ক্লাছ পাব তেখেতসকলে মানে এইটো পঢ়াৰ সময়তে তেখেতসকলে এনেকুৱা মানে এইবোৰ মানে শিক্ষাটো পাব যে সিহঁতৰ মানে কেৱল ক্লাছৰে নাই কেৱল মানে এইটো পঢ়াটোৱে নাই কিন্তু কাম কৰাটো বি মানে পঢ়াৰ লগত শিকিব এইটো তেনেকৈ মানে আমাৰ মানে পদক্ষেপ হ'ব আৰু তেনেকৈ আমাৰ আঁচনি হ'ব মানে ইন ফিউচাৰ কিন্তু এইবোৰ শিকোৱাৰ কাৰণে নিশ্চয়কৈ শিক্ষকৰ প্ৰয়োজন হ'ব যিসকল শিক্ষকে এই বিষয়ে জানে গতিকে শিক্ষক নিযুক্তিৰ বাবে আপোনালোকে কি ব্যৱস্থা লৈছে এতিয়া সেইকাৰণে আমি কৈছোঁ যে এতিয়া মই যেনেকৈ ক'লোঁ যে আমি কোনোবা এতিয়া কাৰ্বিত শিকাব লাগিব মিচিঙত শিকাব লাগিব ইয়া মানে নেপালীত শিকাব লাগিব আমাকতো তেনেকুৱা লাগিবই তেনেকুৱা শিক্ষক লাগিব ইংৰাজীত শিকাব লাগিব চবেই মানে বিচাৰে কি মোৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ক'ব লাগিব বুলি আৰু ইংৰাজীটো জানিব লাগিব বুলি আমাৰ অসমীয়া চবেই জানিব লাগিব মাতৃভাষাটো শিকিব লাগিব তো এইকাৰণে আমাৰ শিক্ষকটো লাগিবই তাৰ কাৰণে আপুনি জানে যে প্ৰভিঞ্চিয়েলাইজেশ্যন কিমানখিনি আমাৰ অনাৰেবল মিনিষ্টাৰে আৰু কিমানখিনি মানে শিক্ষকসকলক নিযুক্তি দিবলৈ কিমানখিনি প্ৰচেষ্টা চলাইছে কি চব আৰু আগৰ নিচিনা নাই এতিয়া মানে একদম মানে ভাল এক্সাম দি মানে একদম আমাৰ শিক্ষকসকল যিমানখিনি উন্নতিশীল আৰু প্ৰগতিশীল হ'ব যিমানখিনি শিক্ষকৰ মানে ট্ৰেইনিংটো হ'ব যিমানখিনি তেখেতৰ ষ্টেটাছটো হ'ব ছ'চাইটিত মানে আমি যিমানখিনি আমি আদৰ কৰিব পাৰোঁ ইমানে ছ'চাইটিটো বঢ়িব ইমানেই মানে আমাৰ সমাজটো আগবাঢ়িব তেখেতসকল যিমান শিকে যিমান আদৰ্শ আমাক দিব পাৰে ইমানে আমাৰ সমাজটো আগবাঢ়িব তো আমি এই শিক্ষকৰ ওপৰত তেখেতসকলক ভাল কৰিবলৈ সব মানে পদক্ষেপটো গভৰ্ণমেণ্টে লৈ আছে আৰু ডেফিনেটলি মানে নিযুক্তিটো হ'ব আৰু নতুন দিশত আমি শিক্ষকটো ল'ব লাগিব স্পৰ্টছত মিউজিকত লেংগুৱেজত ভোকেশ্যনেল এডুকেশ্যনত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত বহুতখিনি কামটো হ'ব লাগিবই নতুন এডুকেশ্যন পলিচি তাৰ কাৰণে কমিটিটো হৈছে আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' নমস্কাৰ নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক মই বাটাচাৰীৰ পৰা কৈছোঁ হয় মানে এই যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিটো গৃহীত কৰিলে ছাৰ আমি শুনি আছোঁ এই শিক্ষানীতিটোত মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা হ'ব নে নহয় আৰু নে কিবা বেলেগ চিষ্টেমত হ'ব হয় ধন্যবাদ তেখেত সম্ভৱ ছাত্ৰ এগৰাকী আচ্ছা এইটো নতুন যিটো শিক্ষা অনুষ্ঠান আছে আপুনি এটা ভাল প্ৰশ্নটো সুধিছে মোক যে আমি আজিলৈকে যিটো দেখিছোঁ যে আমি 10th ক্লাছ 12th ক্লাছ এক্সামৰ বিষয়ে আমি বহুতখিনি চিন্তা কৰোঁ হয়নে আৰু মানে যিটোৱে এক্সাম হ'ব বহুতখিনি চিন্তাটো আমাৰ আছে এইটো ইয়াত মানে 2-3টা কথা মই ক'ব বিচাৰিছোঁ প্ৰথম কথা আছে যে আমি এক্সামটো এখন এক্সাম লিখিলে 12th ফাইনেল এক্সাম এইটো মানে ছাত্ৰ ছাত্ৰীৰ ওপৰত যিমানখিনি প্ৰেছাৰ হ'ব কি এইটো এক্সাম ফেইল হ'লে মোৰ চেছ এইটো হ'ব নালাগে কোনো মতে হ'ব নালাগে মানে আমি 1 বছৰ পঢ়ি এটা এক্সাম লিখাটো কি বস্তু আমি ভাবোঁ যে আমি 2 মাহ পঢ়িম এটা এক্সাম হ'ব তাৰপিছত আৰু 2 মাহ পঢ়িম या 3 মাহ পঢ়িম একে এক্সাম হ'ব তাৰ মাৰ্কছটো আমি যোগ কৰিব লাগে আমি ফাইনেল এক্সাম লিখিম ফাইনেল এক্সামত 30 মাৰ্কৰ কাৰণে লিখিব লাগে যদি মই মানে পুৰা বছৰ ভালকৈ পঢ়ি আছোঁ তেতিয়া মোৰ প্ৰেছাৰটো যিটো মানে এটা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যিটো প্ৰেছাৰ আছে বহুত কমিব এইকাৰণে এইটো ফিউচাৰত আমাৰ এক্সামবিলাকে মই এতিয়া ইমিডিয়েটলি কোৱা নাই মোৰ যিটো পলিচিৰ কথাটো কৈ আছোঁ আমি এনেকুৱা পৰীক্ষাবিলাক দিম যে কোনো মানে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰেছাৰটো নহ'ব এতিয়াতো অফক'ৰ্ছ 10th ক্লাছ আৰু 12th ক্লাছ এক্সামটো হ'বই
যেনেকৈ আমি নীট এক্সামটো কৰি মানে 13th মই কৰিলোঁ আৰু আপুনি ভালকৈ আপুনি ভাল পাব যে অসমত যেনেকুৱা নীট এক্সাম আমি কৰিলোঁ এইটো কোনো বেলেগ ষ্টেটত ইমান ধুনীয়াকৈ হোৱা নাই আমাৰ মানে DC গুৱাহাটী যোৰহাট তেজপুৰ শিলচৰ আৰু ডিব্ৰুগড়ে য'ত নীট এক্সাম হৈছে তেখেতসকলৰ কোভিড মেনেজমেণ্ট তেখেতসকলৰ মানে যেনেকুৱা তেখেতসকল ট্ৰাফিক মেনেজমেণ্ট কৰিছে এইটো এই পৰিৱেশতো আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলে নীট এক্সামটো লিখিছে আৰু মই এই নীট 10 ক্লাছ আৰু 12 ক্লাছ কাৰণে যিবোৰ মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে IIT এক্সাম লিখিছে নীট এক্সাম লিখিছে তেখেতসকলৰ কাৰণে মই ডিজিটেলি থ্ৰু ডিজিটেল মিডিয়াম মই বহুতখিনি মক টেষ্ট মানে পৰীক্ষা আছে না মক পৰীক্ষা যেটো আছে এক পৰীক্ষাবিলাক মই বহুতবাৰ কৰি মই কোন ল'ৰাটো এই এক্সাম পাছ হ'ব মোৰ লগত ডেটা আছে বিকজ সিহঁতে কিমান ভালকৈ মানে পঢ়িছে মোৰ হাতত আছে এইটো কেতিয়াও মানে অসমত আগত হোৱা নাই কিন্তু আমি এতিয়া এবাৰ কৰিছোঁ কি এইটো কোভিড সময়তো তেখেতসকলক আমি কোচিং দিছোঁ ঘৰে সিহঁতৰ এক্সাম লৈছোঁ আৰু আমি জানো যে এইটো নীট এক্সাম আৰু এইটো IIT এক্সাম ভাল কৰিছে আমাৰ আৰু তেখেতসকল ভাল কৰিব ৰিজাল্ট বুলি মই আপোনাক ক'ব পাৰোঁ ৰিজাল্ট অহাৰ পিছত চাব মানে অসমৰ পৰা এবাৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী ৰিজাল্ট ভাল হ'ব আমি আন এক বিষয়লৈ আহোঁ যে আমি যিটো জানিব পাৰিছোঁ শিক্ষা বিভাগৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড দিয়াৰ পৰিকল্পনা লৈছে প্লেনিং কৰিছে আপোনালোকে আৰু লগতে বেংক একাউণ্ট এই দুটা নতুন বস্তু হ'ব ভাৰতৰ মানে আধাৰ কাৰ্ডটো অইন ৰাজ্যতো আছে অসমত আমাৰ দিয়া হৈছে সম্ভৱ বেংক একাউণ্ট প্ৰথমবাৰৰ কাৰণে আপোনালোকে এটা ব্যৱস্থা কৰিছে এই দুটা বিষয় জনাব মই ভাবোঁ যে আপুনি জানে যে আমাৰ অনাৰেবল মিনিষ্টাৰ কৈছে আৰু মই ভাবোঁ যে সব ল'ৰা ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ডটো হ'ব লাগে আধাৰ কাৰ্ড হ'লে এইটো মানে কাণ্ট্ৰি আমাৰ দেশতে হওক या ক'তবা য'তে যাওক মানে এটা আইডেণ্টিটিটো আছে কি সিহঁতৰ হোটেলতে যায় মানে ৰেলৱে টিকেটে লয় মানে য'তে যাওক এটা আইডেণ্টিটি কাৰ্ড যেনেকৈ আপোনাৰ লাইচেঞ্চ আছে এইটো হৈ যায় এইটো ৰখাটো এইকাৰণে আমি আৰম্ভ কৰিলোঁ আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট থিং আছে যে আমি বেংক একাউণ্টটো খুলিব লৈছোঁ বেংক একাউণ্ট এইকাৰণে খুলিব লৈছোঁ কি যে আফটাৰ ছাম ইয়াৰ্ছ যেতিয়া তেখেতসকল মেজৰ হ'ব তেখেতৰ একাউণ্টত মানে পইচাটো আহি থাকিব এইটো চৰকাৰ বহুতখিনি আঁচনি লৈছে গাৰ্ল চিলড্ৰেনৰ কাৰণে আঁচনি আছে স্কলাৰশ্বিপছ আছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আছে কিছু সময়ৰ কাৰণে এটা জইণ্ট একাউণ্ট হ'ব মানে পেৰেণ্টছৰ লগত মানে মা দেউতাৰ লগত এটা জইণ্ট একাউণ্ট হ'ব মানে 10 বছৰ পিছত যেতিয়া মানে তেখেতসকল নিজে ৰাখিব পাৰে সিহঁতৰ ওপৰতে মানে পইচাটো থাকি যাব আৰু মানে যেতিয়া মানে সিহঁতৰ মানে আফটাৰ 10 12 যেতিয়া মানে বেংক আছে সিহঁতৰ বেংকত মানে ছেভিংটো কেনেকৈ কৰিব লাগে কেনেকুৱা পইচা ৰাখিব লাগে এই পইচাটো তেখেতসকলক মানে আগত গৈ পেলাই বহুতখিনি সহায় হ'ব মানে সব মানে বাচ্চাবোৰৰ কাৰণে এটা একাউণ্ট হ'ব লাগে য'ত মানে তেখেতৰ নাম হ'ব তেখেতৰ এটা আধাৰ কাৰ্ড হ'ব তেখেতৰ লগত পইচা হ'ব এইকাৰণে মই এইটো আৰম্ভ কৰিছোঁ বেংকবিলাকক মই নিৰ্দেশ দিছোঁ যে সব আমাৰ যিবোৰ ল'ৰা ছোৱালী আছে সবৰ কাৰণে এটা বেংক একাউণ্ট খুলিব লাগে বোধহয় যিমান সোনকালে পাৰে মই এইটো ডিচেম্বৰ ভিতৰত জানুৱাৰীৰ ভিতৰত বহুতখিনি এইটো এই দিশত আগবাঢ়ি যাম বুলি মই আশা ৰাখিছোঁ মানে এইটো জিৰ' বেলেঞ্চ একাউণ্ট হ'ব জিৰ' বেলেঞ্চৰ পৰা হ'ব আৰু তাত মানে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চো হ'ব যে মানে কিবা হ'লে মানে সিহঁতক মানে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ মানে এইবোৰ পইচাও পাব লাগে সেইবোৰ মানে মোৰ নিৰ্দেশটো মই বেংকত দিছোঁ সম্ভৱ অসমে প্ৰথম ৰাজ্য হ'ব এই ধৰণৰ বেংক একাউণ্ট ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হয় ভাল খবৰ এটা আপুনি আমাৰ শ্ৰোতাসকলক দিলে আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ আপোনাৰ পৰিচয়টো দিয়ক আৰু ছাৰক প্ৰশ্নটো সোধক হয় মই অতুল কলিতাই কৈছোঁ নলবাৰী জিলাৰ হাৰিভাংগাৰ পৰা হয় ষ্টুডিঅ'ত উপস্থিত দুইজনলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আজি বহুত গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈ আছে মই খুব মনোযোগেৰে শুনি আছোঁ লগতে ছাৰক মই ফোনিল দৃষ্টিপাতত এই 3বাৰমান হ'ল নেকি মই পালোৱেই আৰু আজিও পাই খুব ভালেই লাগিল
স্যাৰ মই এটি প্ৰশ্ন কৰিব বিচাৰিছোঁ নতুন শিক্ষানীতিৰ ফলত মই ক'ব বিচাৰিছোঁ এইটোৱে যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো সৃষ্টিশীল মানসিকতাৰ এইটো উন্নতি সাধন কিদৰে কৰিব পাৰি বা শিক্ষা বিভাগৰ ফালৰ পৰা এই ক্ষেত্ৰত কেনেকুৱা ভূমিকা পালন কৰিছে আৰু মানে যিটো ছাত্ৰ ছাত্ৰীৰ যিটো ক্ৰিয়েটিভ মাইণ্ডটো ডেভেলপমেণ্ট যিটো কৰাৰ যিটো ব্যৱস্থা যাৰ কাৰণে বৰ্তমান সময়ত বহু ছাত্ৰ ছাত্ৰীক দেখিবলৈ পোৱা গৈছে যে কিছু ছাত্ৰ ছাত্ৰীৰ মাজত অপৰাধ প্ৰৱণতাও বাঢ়িছে আৰু কিছু ক্ষেত্ৰত এনেকুৱাও হৈছে যে ভাল শিক্ষা লৈ বহু ছাত্ৰ ছাত্ৰী নিবনুৱা হৈ থকাও দেখা গৈছে যিটো ক্ৰিয়েটিভ মাইণ্ডটো ডেভেলপমেণ্ট হ'লে তেওঁলোকে পঢ়া শেষ কৰি অন্তত নিবনুৱা নহয় তেওঁলোকৰ নিজৰ ইচ্ছাৰ কামেৰে যাতে সন্তুষ্টি লাভ কৰিব পাৰে এই ক্ষেত্ৰত শিক্ষা বিভাগে কি ভূমিকা পালন কৰিছে এইটো কথা মই জানিব বিচাৰিছোঁ মই ধুনীয়া এটা কথাটো আপুনি মোক প্ৰশ্নটো কৰিছে তাৰ কাৰণে মই আপোনাক মানে আই ৱান্ট টু থেংক ইউ আপোনাক ধন্যবাদ জনাব খুজিছোঁ আমি আপুনি যেনেকৈ কৈছে যে আমি ক্ৰিয়েটিভিটিটো কাৰণে আমি বহুতখিনি কথাটো মই ক'লোঁ যেনেকুৱা মানে কেৱল শিকিবলগীয়া নাই বাহিৰত গৈ হাতেৰে কিবা নতুন বস্তুটো বনোৱা কিমানখিনি প্ৰামুখ্যতা ৰাখিব কিবাটো শিকিবলৈ এই কথাটো আপোনাক ক'লোঁ যে মানে মানে ক্লাছত বহি পেলাই শিকিলে নহ'ব বাহিৰত গৈ আপোনাৰ মনেৰে আৰু হাতেৰে কিবাটো বনালেহে এইজন ল'ৰা ছাত্ৰ ছাত্ৰী শিকিব এইকাৰণে আমি প্ৰচেছটো আমি লৈ আছোঁ আৰু এইকাৰণে এছাইনমেণ্টবিলাকৰ কথাটো মই কৈছোঁ কিন্তু আপুনি যিটো প্ৰশ্ন মানে উত্থাপন কৰিছে তাত কৈছে কি ভেল্যু মানে ভেল্যুটো যেনেকুৱা নীতি বিষয় যিটো আপুনি কৈছে এইটো ভেল্যু এডুকেশ্যন নীতিৰ মানে শিক্ষাটো আমি আৰম্ভ কৰিব ল'ম ইনফেক্ট এই বছৰৰ পৰাই অহা বছৰৰ পৰাই প্ৰতিখন মানে স্কুলত নীতিৰ ওপৰত মূল্যৱান যিটো শিক্ষা হ'ব এইটো মানে প্ৰথম ক্লাছতে হ'ব আধা ঘণ্টা হওক या 1 ঘণ্টা মানে আমাৰ যিটো প্ৰেম হ'ব লাগে এই মানে এইটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু যিটো মানে মাধ্যতাৰ কাৰণে যিটো হ'ব লাগে ভেল্যু ছিষ্টেম হ'ব লাগে টিচাৰ্ছৰ বিষয়ে হ'ব লাগে আমাৰ কনষ্টিটিউশ্যন বিষয়ে হ'ব লাগে আমাৰ দেশৰ প্ৰতি হ'ব লাগে আৰু যিটো আমাৰ কামত যিটো হ'ব লাগে আমাৰ চৰিত্ৰত কি আছিলে কেনেকৈ মানে আমাৰ চৰিত্ৰত মানে হিষ্টৰিকেল ফিগাৰ্ছ আছিলে যিবোৰে আমাৰ কাৰণে মৰিলে সিহঁতৰ কাহিনীটো কি আছিলে কিমানখিনি তেখেতসকলে মানে ছেক্ৰিফাইচ কৰিছে আমাৰ দেশৰ কাৰণে ৱৰ্ল্ডত কোন পাৰ্চনেলিটিজ আছে যিবোৰ আমাৰ ৱৰ্ল্ডটো চেঞ্জ কৰিছে এইটো ভেল্যু এডুকেশ্যন যিটো আগত আছিলে যিটো মৰেল এডুকেশ্যন আছিলে আগত এইটো আমি আকৌ অসমত আমি আনিব লৈছোঁ আমাৰ অনাৰেবল মিনিষ্টাৰ কৈছে কি ভেল্যু এডুকেশ্যনৰ ওপৰত মানে ধ্যান দিয়ক মানে এইটো কেৱল পঢ়া লিখাটোহে নহ'ব এইটো জানা কথাই নাই কিন্তু আমাৰ মূল্যৰ কথা এইটো নীতিৰ কথাটো থাকিব লাগে আৰু মানে ক্লাছটো প্ৰথম ক্লাছ এইটো নীতিৰ কথাটো শিকিব লাগে এইটো ইতিহাসে হওক নতুন মানে এইটো কাহিনীয়ে হওক যিবোৰ মানে নিজে ছেক্ৰিফাইচ কৰি ছ'চাইটিৰ কাৰণে যিটো মানে প্ৰেমটো দেখাইছে তেখেতসকলৰ বিষয়টো কৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা নতুন মানে এইটো ভেল্যু ছিষ্টেমৰ কথাটো তেখেতে উত্থাপন কৰিছে এইটো আমি ইণ্ট্ৰডিউচ কৰি আছোঁ ভাল মানুহ হ'ব লাগিব লগতে ভাল মানুহ হ'ব এইটো কৰিব লাগে আৰু এটা কথা মই ক'ব খুজিছোঁ মই পাহৰিব পাৰোঁ এইকাৰণে কৈছোঁ ইজ ভেৰি ইম্পৰ্টেণ্ট স্পৰ্টছৰ কথাটো কৈছোঁ এইটো চেছ এডুকেশ্যনটো চেছটো শতৰঞ্জ বুলি কয় না দবা খেল অসমীয়াত ক'লে শতৰঞ্জ ইয়াত আমি দবা খেল ক'লোঁ এইটো মানে ৰাছিয়াতো আছে বহুতখিনি ঠাইত আছে য'ত মানে ল'ৰা ছোৱালীয়ে মানে কেনেকুৱা বহি পেলাই জানিব কেনেকুৱা আছে মানে এইটো মানে শিকিব মানে পেচেঞ্চটো শিকিব টলাৰেঞ্চ যিটো কয় মানে দে চিট ডাউন থিংক মেচিউৰিটি বঢ়ে টাইমটো মানে সিহঁতৰ মানে ষ্ট্ৰেটেজিটো বনায় কেনেকুৱা কৰিব লাগে চাইণ্টিফিক গেম আছে তেনেকুৱা মানে স্পৰ্টছ গেমছটো আমি ইণ্ট্ৰডিউচ কৰিম চেছ চাৰ্কলছটো আমি ইণ্ট্ৰডিউচ কৰিম কি মানে আমাৰ ল'ৰা ছোৱালীয়ে মানে ভালকৈ
থিংকিংটো তেখেতসকলৰ মানে কেনেকৈ আগবঢ়াব লাগে এনেকুৱা স্পৰ্টছ গেমছটো বি আমি এইটো ইন্ট্ৰডিউচ কৰি আছোঁ এই বছৰৰ পৰা তো আমি মানে নীতি সিহঁতৰ ইণ্টেলিজেন্সৰ কাৰণে স্পৰ্টছ সিহঁতৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে বাহিৰত গৈ পেলাই নতুনকৈ ভকেশ্যনেল এডুকেশ্যন মানে সিহঁতৰ পাৰ্চনেলিটি পুৰে মানে আমি বঢ়াবলৈ কি কৰিব লাগে এইটো আমি নতুন দিশত আমি প্ৰচেছটো আমি হাতত লৈছোঁ এতিয়া মিড ডে মিল আপোনালোকৰ চলি আছে মিড ডে মিলত নতুন এডিশ্যন নতুনকৈ কিবা সংযোজন কৰিছে নেকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপুনি জানে যে এইটো কোভিড সময়তো আমি মিড ডে মিলটো ছাত্ৰ ছাত্ৰীসকলক আমি দিয়াটো আমি ব্যৱস্থাটো কৰিছোঁ সবে মিড ডে মিলটো সব মানে ছাত্ৰ ছাত্ৰীসকলক দি আছোঁ আৰু অনাৰেবল মিনিষ্টাৰ কৈছে আৰু আমি ডিছকাছ কৰাৰ পিছত আমি সবক মানে এটা কণী দিয়াৰ কাৰণে মই এটা নিৰ্দেশ দিছোঁ মানে এসপ্তাহত একবাৰটো কণীটো দিব লাগে যদি স্কুল চলিলেহেঁতেন মই এইটো এক বিৰিয়ানী দিলোহেঁতেন আৰু মই কৈছোঁ যিবোৰ মানে কেতিয়াবা ল'ৰা ছোৱালী নাহে ক্লাছত তো চাউলটো বাচি যাব তো আমি ভাবিছোঁ কি তাৰ পৰা লাৰু পিঠা বনাম লাৰু পিঠা বনাই দিব লাগে নাইবা মই মোৰ যিটো আমাৰ আমি চাম এনেকুৱা আমি আৰু কৰিব পাৰোঁ কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি আৰু দিব পাৰোঁ আমি সিহঁতৰ নিউট্ৰিশ্যনত আমি নিউট্ৰিশ্যন এটা চাৰ্টটো বনালোঁ মই এখন ল'ৰাৰ কাৰণে প্ৰটিনছ লাগে ভাইটামিনছ লাগে আৰু কাৰ্বহাইড্ৰেটছ লাগে চাউলৰ পৰা কাৰ্বহাইড্ৰেটছ আহিব আণ্ডা দিলে সেইটো প্ৰটিনছটো আহিব মাল্টিভাইটামিনছৰ কাৰণে সিহঁতৰ কিচেন গাৰ্ডেনত সিহঁতৰ মানে স্কুলবিলাকৰ কিচেন গাৰ্ডেন আছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কিচেন গাৰ্ডেন আছে কিচেন মানে যিটো মানে এইটো সিহঁতৰ মানে খেতি কৰে এটা স্কুলত খেতি কৰে খেতি কি কৰিব লাগে তাৰ ওপৰত আমি এখন প্লানটো বনাইছোঁ কি কৰিব লাগে মানে এখন শিশুৰ কাৰণে 3টা বস্তু দৰকাৰ আছে এটা আছে মানে কাৰ্বহাইড্ৰেট এটা আছে প্ৰটিন আৰু এটা আছে মাল্টিভাইটামিন এই 3টা বস্তু কেনেকৈ দিব লাগে তাৰ ওপৰত আমি প্লান বনালোঁ এই প্লান মতে আমি আগবাঢ়ি যাম আৰু মইতো কণীটো কথাটো কৈছোঁ লাৰু পিঠাটো কথাটো কৈছোঁ আৰু আমি ভাইটামিনছটো কেনেকৈ কৰিব লাগে আৰু সিহঁতৰ মানে এইটো যিটো খেতি কৰিব খেতিত কি হ'ব লাগে তাৰ এটা প্লানটো আমি বনাইছোঁ আৰু প্লানটো আমি ইমপ্লিমেণ্ট কৰিম এই বছৰত মানে নতুনকৈ বিৰিয়ানী লাৰু পিঠা কণী মেনুত মিড ডে মিলৰ মেনুত সোমাব কৰিব লাগিবই একদম মানে এইটো আমি কৰিম নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল হ'ব বিষয়টো আমাৰ আন এগৰাকী চৰাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' হয় আপোনাৰ পৰিচয়টো দিব হয় মই বাহিৰতে চাৰিব পাৰিবি হয় তাৰমানে এই যে ক্লাছবিলাক যে হৈ আছে LP-ৰ পৰা মানে ক্লাছ 10লৈ হয় অনলাইনত মানে সকলোতো মোবাইলতো নাই তেওঁলোকৰ পৰীক্ষাবিলাক কেনেকুৱা নম্বৰটো দিব বাৰু পৰীক্ষাত কেনেকৈ নম্বৰ দিব হয় ভাল প্ৰশ্ন উত্থাপন কৰিছে মানে যিসকল সকলো ছাত্ৰ ছাত্ৰীৰ মোবাইল নাই এণ্ড্ৰইড ফোন নাই গতিকে তেওঁলোকে পঢ়া শুনা কৰিলে তেওঁলোক নম্বৰবোৰ কিদৰে দিব আচ্ছা বাইদেউ কথাটো এনেকুৱা আছে যে আপুনি জানে আমাৰ আগততো আমি জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে আমাৰ মানে ছেশ্যন আছিলে আমাৰ চৰকাৰে এইটো জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে নাই কিন্তু এপ্ৰিললৈকে 3 মাহ যিটো আমাৰ লকডাউন হৈছে এইটো আমি এইটো পিছুৱাই দিছোঁ তাৰপিছত আমি এইটো টেলিভিশ্যনবিলাকতো আমি প্ৰগ্ৰেম আছোঁ আমি কেনেকৈ যাৰ লগত মোবাইল নাই কেনেকুৱা তেখেতক আমি টিচাৰসকলে গুৰুকুল হিচাপত ইনফৰ্মেলি তেখেতসকলে কেনেকুৱা শিক্ষা দিব লাগে তাৰ কাৰণে আমি অলৰেডি মানে এখন অপাৰেটিং প্ৰচিজাৰটো বনালোঁ আৰু সিহঁতৰ কাৰণে ডিভাইচেছ কি কৰিব লাগে নিশ্চয় আপুনি মানে বাইদেউ এইটো মানে এই কোভিডটো আমি ভাবা নাই এইটো হ'ব বুলি কিছু 1-2 মাহটো ক্ষতিটো হৈছে কিন্তু আমি কোনো ল'ৰা ছোৱালীক নেৰো তেখেতসকল যি শিকিব লাগে যি সিহঁতৰ পাঠ পুস্তক পাব লাগে এইবোৰ পাব আৰু টিচাৰসকলে আমাৰ টিচাৰসকলে বহুতখিনি কষ্ট কৰিছে তেখেত কোনো এনেকুৱা ছাত্ৰ ছাত্ৰীসকল নাথাকিব যাক শিক্ষাটো আমি নিদিয়াতকৈ আমি ৰখি যাম আৰু মানে কি দিব লাগে ডিজিটেল ডিভাইচেছে হওক ইয়া মানে পুস্তকে হওক ইয়া মানে তাত গৈ পেলাই মানে গাঁৱতে শিকাবলৈ যিটো আছে এইটো আমি নিশ্চয় ল'ম আৰু এই মাহ পৰা আমি এইটো আমি হাতত লৈছোঁ হয় আমাৰ আন এগৰাকী চৰাই ফোন কৰিছে ফোনটো লৈছোঁ
হেল্ল' সংযোগ স্থাপন হোৱা নাই হেল্ল' হয় হেল্ল' ছাৰ হয় নমস্কাৰ আপোনাৰ পৰিচয়টো দিব আৰু ছাৰক প্ৰশ্নটো সোধক মই এজন টেট শিক্ষক হয় মোৰ নাম বিকাশ দাস হয় মোৰ প্ৰশ্নটো হ'ল এই যে শিক্ষানীতিৰ ওপৰত আলোচনা চলি আছে হয় হয় আমি শুনিছোঁ হয় আপুনি প্ৰশ্নটো কৰক শিক্ষানীতি ৰাষ্ট্ৰীয় শিক্ষানীতি মানে কেতিয়াৰ পৰা প্ৰয়োগ হ'ব আমাৰ শিক্ষানুষ্ঠানবিলাকত আৰু ২ নম্বৰ প্ৰশ্নটো হ'ল আমাৰ এইটো শ্ৰেণী গঠন প্ৰাথমিক বিদ্যালয়ত কিমান শ্ৰেণীলৈকে থাকিব আৰু মাধ্যমিক মজলীয়া বিদ্যালয়ত কিমান শ্ৰেণীলৈকে থাকিব আৰু হাইস্কুলত কেনেকুৱা কিমানটা শ্ৰেণী থাকিব এনেকুৱা আৰু ৩ নম্বৰ প্ৰশ্নটো হ'ল আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ শিক্ষকসকলক বা সকলো শিক্ষককে কেনেকুৱা গুৰুত্ব দিব তো আপোনাৰ যেটো প্ৰথম প্ৰশ্ন আছিলে যে আমি কেতিয়াৰ পৰা এইটো আমি নতুন শিক্ষা যেটো নিউ এডুকেশ্যন পলিচি কেতিয়াৰ পৰা এইটো মানে আমি আৰম্ভ কৰিম এইটো বহুতখিনি কথা আছে আমি 1 জানুৱাৰীত আমি ৰিপৰ্টটো অসমত কেতিয়াৰ পৰা কি কৰিব পাৰোঁ আমি জনাই দিম আপোনাসকলক যেনেকুৱা মানে আমি নাৰ্চাৰী যেটো প্ৰি নাৰ্চাৰী প্ৰি প্ৰাইমেৰী কেতিয়াৰ পৰা আৰম্ভ কৰিব পাৰোঁ ভালকৈ আমাৰ যিবোৰ মানে আমাৰ শিক্ষাৰ ভিজন আছে নীতি আছে কেতিয়াৰ পৰা কৰিব পাৰোঁ আপুনি 1 জানুৱাৰী 2020 আপোনাসকলক সবক মানে ৰিপৰ্ট যেতিয়া আহিব এইটো জনোৱা যাব কিছু নিশ্চয় সোনকালে হ'ব কিছু মানে 10 বছৰো লাগিব পাৰে আমি যিমানখিনি আমি কৈছোঁ কি ইউনিভাৰ্চিটি হ'ব লাগে মানে ডিষ্ট্ৰিক্টত এটা ইউনিভাৰ্চিটি হ'ব লাগে আৰু আমি এইটো গাঁৱত কেনেকুৱা মানে টিচাৰ হ'ব লাগে এই গোটেইটো কৰিবলৈ সময়টো ল'ব কিন্তু আমি যেটো এইটো এডুকেশ্যন পলিচি নতুন শিক্ষা মানে নীতি যেটো লৈছোঁ এইটো অসমত মানে 20-30 বছৰৰ ভিতৰত এইটো অসমটো নতুন অসম এটা হৈ যাব সেই হিচাপত আমি এইটো প্লানটো বনাই আছোঁ আৰু কিছু মানে আপোনাক যেনেকৈ কৈছোঁ যেটো মানে কৰিব পাৰোঁ মানে যেনেকৈ এইটো মানে স্কুলটো ঠিক কৰিব লাগে ইলেক্ট্ৰিচিটি দিব লাগে পানী দিব লাগে এইটো নতুনকৈ মই সোনকালে কৰি দিম টিচাৰসকলক মানে আপোনাৰ সেকেন্ড প্ৰশ্ন আছে কি টিচাৰসকল মানে কেনেকুৱা মানে কি গুৰুত্ব টিচাৰসকলৰ গুৰুত্বটো বহুত আছে আমি কিমান বাৰ কৈছোঁ আমি শিক্ষকসকলক আমি ব্ৰহ্মা ওপৰত ৰাখোঁ আমি গুৰুটো আমি ব্ৰহ্মা ওপৰত ৰাখোঁ গুৰুটো ভাল হ'ব লাগে গুৰুটো শিকিব লাগে গুৰুক আমি ট্ৰেইনিং দিম গুৰুক এটা ষ্টেণ্ডাৰ্ডটো মানে আটেইন কৰিবলৈ সিহঁতৰ ডিজিটেল ডিভাইচটো দি আছোঁ আমি গুৰুক যি লাগে গুৰুটোহে আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলক ভাল কৰিব পাৰে না হ'লে এইটো মানে বেয়া কৰিব পাৰে তো ভাল কৰিবই আমি এই কাৰণে তেখেতসকলক ব্ৰহ্মা ওপৰত ৰাখিছোঁ আৰু আমি গুৰু সবতকৈ বেছি মানে টিচাৰ ওপৰত হ'ব আৰু ষ্টুডেণ্টৰ মানে ক্ৰিয়েটিভ কৰিবলৈ এইটো গুৰুৰ মানে বহুতখিনি মানে ৰোলটো বহুত প্ৰাধান্যতা হ'ব দ্যাট ওয়াজ দ্য সেকেন্ড আৰু থাৰ্ড কোৱেশ্চন কিবা আছিলে কোৱেশ্চনটো মানে এলপি স্কুলত ডিভিজনটো এইটোতো আছেই আপোনাক বহুতবাৰ কোৱা হৈছে আমি 3 বছৰ 3 years 4 years 5 years ক্লাছ 1 ক্লাছ 2 এইটো প্ৰথম বুলি ক'ব প্ৰিপাৰেটৰী আছে এইটো ফ্ৰম 3 years 4 years 5 years 6 and 7ত এটা শিকুৱে ল্যাঙ্গুৱেজটো শিকিব এইটো মানে স্পষ্টটো কি আছে শিকিব এইটো এইবোৰ যেটো মানে ল্যাঙ্গুৱেজ মানে নতুন ভাষাটো শিকাটো এটা পৰ্যায়ত ৰাখিছে তাৰপিছত 3 4 5 ৰাইট 3 4 5 যেটো আছে হি মানে নতুন বস্তুটো তেখেতসকলে হি জানিব মানে we will start teaching him new concepts like basic maths basic language etc তাৰপিছত আছে 6 7 8 যেটো মানে he will start learning more complicated subjects and 6th পৰা মই যেনেকৈ আপোনাক কৈছোঁ vocational education আমি স্টাৰ্ট কৰি দিম so that will be middle school তাৰপিছত আছে সেকেন্ডাৰী স্কুল 9 10 11 12 য'ত আমি হি মানে তেতিয়ালৈকে মানে হি জানিব কি মই কি কৰিব লাগে আৰু মানে কি দিকত যাব লাগে মোৰ ইনক্লিনেশ্যনটো কি আছে ইতিহাসৰ ওপৰত আছে পলিটিকেল সায়েন্সৰ ওপৰত আছে या फिर সাইকোলজিৰ ওপৰত আছে মই গণিতত যাম মই কেমিষ্ট্ৰিত যাম এইটো
কেনেকুৱা মানে ইয়া মানে এইটোও হ'ব পাৰে কি মই গণিত শিকিম কিন্তু গণিতৰ লগত মই পেইণ্টিংটো কৰিম গণিতৰ লগত মই গানটো গাম এইটো নাই কি মই গণিতেই শিকিম মই গণিতৰ লগত মই সেইটো কৰিব পাৰোঁ এই মানে এনেকুৱা হ'ব যে মানে আমি ক্ৰিয়েটিভ কৰিম এডুকেশ্যন চিষ্টেমটো ক্ৰিয়েটিভ কৰিম এইটো আগৰ নিচিনাটো এইটো নহ'ব হয় যে আমাৰ সময় শেষ হ'ল ছাৰ আপুনি আমাক সময় দিলে আৰু আমি নতুন শিক্ষানীতিৰ বিষয়ে আমি নতুন নতুন কথা গম পালোঁ যোৱা সপ্তাহ মানে যোৱা মাহত যে আমাৰ আলোচনা কৰিছিলোঁ তাতকৈ আজি আমি নতুন দিশ আমি জানিব পাৰিলোঁ আমি পুনৰ এই ধৰণৰ আলোচনাত মিলিত হ'ম আপুনি আমাক সময় দিলে তাৰ বাবে ধন্যবাদ শ্ৰোতালৈ নমস্কাৰ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ ধন্যবাদ ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত শিক্ষা পৰ্ব সম্পৰ্কে শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা মুখ্য অতিথি ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে অনুষ্ঠানটিৰ হাত ধৰিলে মানৱ প্ৰতিম শৰ্মাই এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু